নমস্কাৰ মই সজয় দলে অন্য ক্লাছলৈ সকলোকে স্বাগতম জনাইছো আজিৰ ক্লাছত আমি ইংলিছ গ্ৰামাৰৰ হাতাইতকৈ ইম্পৰ্টেন্ট টপিক সিনোনিমছ এণ্ড এন্টোনিমছৰ ওপৰত আলোচনা কৰিম একচুয়ালি আমি আজি 1 নম্বৰ কোৱেশ্চনৰ পৰা 40 নম্বৰ কোৱেশ্চনলৈকে আলোচনা কৰিম আৰু এই গুটেইখিনি কোৱেশ্চন সিনোনিমছৰ লগত ৰিলেটেড কোৱেশ্চন হয় আৰু আমি সেকেন্ড পাৰ্টত এন্টোনিমছৰ ওপৰত আলোচনা কৰিম আৰু যদি কোনোবাই পিডিএফ পাৰচেজ কৰিব বিচাৰে তেতিয়ালে আমি পিডিএফটো এনেধৰণে প্যাটাৰ্ন কৰা হৈছে ইয়াতে ইংৰাজী শব্দৰ অৰ্থ আসামিছত লিখি দিয়া হৈছে লগতে আমি এনসাৰ কিনি ইয়াতে ৰেড কালাৰ কৰি দিছো ওকে এতিয়া আমি আগবাঢ়িছো আজিৰ ক্লাছৰ 1 নম্বৰ কোৱেশ্চনটো লৈ ওকে ইয়াতে সিনোনিমছৰ বিষয়ে অলপমান ক'ব বিচাৰিছো সিনোনিমছ মানে হৈছে সিমিলাৰ মিনিং মানে একে অৰ্থ বুজায় যাক আমি অসমীয়াত অমৰ্থ শব্দ বুলি কওঁ ওকে অমৰ্থ শব্দ মানে সেম মিনিংছ থাকে আৰু এন্টোনিমছ মানে কি হ'ব এন্টোনিমছ মানে কি হ'ব অপোজিট ওয়ার্ড যাক আমি বিপৰীত শব্দ বুলি কওঁ ওকে সিনোনিমছ টু আমাৰ সেম মিনিংছ বুজায় একে অৰ্থ বুজায় অমৰ্থ শব্দ ইয়াতে 1 নম্বৰ কোৱেশ্চনত আছে অনাৰ অনাৰ অসমীয়াত অৰ্থ কি হ'ব অন্মান ওকে ইয়াতে অন্মান বুলি কোৱাৰ লগে লগে বা অনাৰ্স বুলি কোৱাৰ লগে লগে বহুতে ইয়াতে কাৰেক্ট আনসাৰ অলৰেডি দিছে চাগে ইয়াৰে কাৰেক্ট আনসাৰ হ'ব ৰেসপেক্ট যদি মই এই আসামিজ ওয়ার্ডটো যদি ইয়াত মই লিখি নিদিয়া হলে অকমান ক্রিটিক্যাল হলেতেন বুজিবলৈ বা দৰিব নোৱাৰিলেতেন কিন্তু আসামিজ মিনিংটো ইয়াতে লিখি দিয়াৰ লগে লগে আপোনালোকে এনসাৰটো সহজতে বুজি পাইছে আৰু এনসাৰটো কৰিব পাৰিছে চাগে নিশ্চয় সো 40টা কোৱেশ্চনৰ ভিতৰত কিমানটা কাৰেক্ট আনসাৰ কৰিব পাৰে নিজেও চেষ্টা কৰিব মই ইয়াতে প্ৰত্যেক প্ৰশ্নৰ বিপৰীতে 10 সেকেন্ড সময় দিম সেই 10 সেকেন্ডৰ সময়ৰ ভিতৰত এনসাৰসমূহ জনাবলৈ চেষ্টা কৰিব আৰু লাষ্টত আপোনালোকৰ স্কোৰ মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাব সেকেন্ডটোত আছে ফেলিচিটেটেড ওকে মানে যাক সম্বোধনা জনোৱা অভিনন্দন জনোৱা যাক আমি অসমীয়াত কওঁ ঠিক আছে সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন বি আমি প্ৰায় অভিনন্দন বুলি কওঁ বা কংগ্ৰেচুলেশন বুলি কওঁ অল আমি আজিকালি প্ৰায় কওঁ যে কংগ্ৰেটস বুলি কওঁ শৰ্টকে সো ফেলিচিটেটৰ অমৰ্থ শব্দটো কি হ'ব আমাৰ অভিনন্দন জনোৱা ওকে নেক্সট টু অপচন কোৱেশ্চন নম্বৰ 3 আছে ৰেক্টিফাই মানে শুধৰণি কৰা অল কিবা এটা আপুনি লিখিলে অল ওকে কিবা এটা লিখিলে আৰু সেই বস্তুটো কাৰেক্ট কৰা সাপোজ x + 2 twice x = 4x আপুনি বুলতে লিখিলে এটো ইনকাৰেক্ট বুলি ভাবি পেলাই কি কৰা কাৰেক্ট কৰাগে উদ্ধৰণি কৰা মানে এটো কিমান হ'ব twice x হ'ব তেনেকুৱা ধৰণৰ ওকে সো কাৰেক্ট আনসাৰটো হ'ব অপচন A2 ওকে মনত ৰাখিব কোনটো হ'ব অপচন A2 কাৰেক্ট আনসাৰ হ'ব ৰেক্টিফাই তাৰ পিছতে আইলে কোৱেশ্চন নম্বৰ 4 কোনটো হ'ব কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত দিয়া আছে আমাক ডিটাৰমিনেশন ওকে কি দিয়া আছে ডিটাৰমিনেশন ওকে ডিটাৰমিনেশন মানে সংকল্প বা কিবা এটা কৰিম ঠিক আছে যেতিয়া 2025 চন আৰম্ভ হৈছিলে লাষ্ট ডিসেম্বৰ দিনাখন মানে 24 চনৰ লাষ্ট ডিসেম্বৰ দিনাখন বহুত মানুহে বা 2025 চনৰ 1 জানুৱাৰী তাৰিখে বহুতে সংকল্প ললে বা বহুতে মনটোক দৃঢ়তা এটা প্ৰকাশ কৰিছিলে যে সেই বছৰত মই সেই কামটো কৰিম আৰু কোনো দিনে মই বেয়া কাম নকৰো বুলি বহুতে সংকল্প গ্ৰহণ কৰিছিল এইটো হৈছে ডিটাৰমিনেশন বা সংকল্প লোৱা বা দৃঢ়তা নিজক মজবুত কৰা সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন ডি ফাৰ্মনেছ ওকে ফাৰ্মনেছ হ'ব তাৰ পিছতে কোৱেশ্চন নম্বৰ 5 এমেন্ট আমি পলিটিক্যাল যেতিয়া পঢ়ো ইণ্ডিয়ান পলিটি পঢ়ো এমেন্ডমেন্টৰ ওপৰত অল এমেন্ডমেন্ট মানে সংশোধন কৰা যে সাপোজ ধৰি লোৱা কিবা এটা ইয়াত প্ৰস্তাৱনা লিখিলে এই প্ৰস্তাৱনা বা এই সংবিধান বা আৰ্টিকলটো কি হয় কতবা লেক এটা সভাবৰ এটা বা কিবা এটা উন্নত কৰাৰ প্ৰয়োজন আছে তেতিয়ালে তাক কি কৰা হ'ব অলপমান উন্নতিকৰণ কৰা বা উন্নত কৰিব লাগে অকমান আগবঢ়াই লৈ যাব লাগে তাৰ মানে কি হ'ব ইমপ্ৰুভ অল কি কৰা ইমপ্ৰুভ উন্নত কৰা আৰু অলপ উন্নত কৰা ইমপ্ৰুভ কৰিব লাগে আমি ম্যাথছ বা ইংলিশ যিমান পঢ়িব ইমানে ইমপ্ৰুভ হ'ব বুলি যে কওঁ মানে অলপমান ভাল হ'ব ইমপ্ৰুভ কৰা অল নেক্সট কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 তামিছা কোৱেশ্চন নম্বৰ 6 ত আছে অবষ্ট্ৰাকশন মানে বাধা দিয়া অল বা প্ৰতিৰোধ কৰা বাধা দিয়া অল প্ৰটেক্ট কৰা সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন সি হাইড্ৰেন্স ওকে
ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7 ত আছে ৰাইট ওকে ৰাইট মানে আমি কুৱেশ্যন এনসাৰটো ৰাইট হৈছে বুলি কওঁ অল কুৱেশ্যন এনসাৰটো কি বুলি কওঁ ৰাইট হৈছে বুলিও কওঁ কেতিয়াবাই অল কেতিয়াবাই ৰাইট কেতিয়াবাই কি বুলি কওঁ কুৱেশ্যন এনসাৰটো কাৰেক্ট হৈছে বুলি কওঁ ওকে সেম মিনিং সো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপচন এ কাৰেক্ট অল ৰাইট ওকে বা কাৰেক্ট আৰু কাৰেক্টৰ অপজিটটো কি হ'ব ইনকাৰেক্ট ওকে মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8 আছে কুৱেশ্যন নম্বৰ 8 এপ্ৰিহেণ্ডেড ওকে ইয়াতে কি হ'ব তেতিয়ালে গ্ৰেপ্তাৰ কৰা গ্ৰেপ্তাৰ কৰা হৈছে যে এটো প্ৰায় পুলিচৰ ক্ষেত্ৰত ইউজ কৰে বা চোৰটোক কোনে কৰিলে এৰেষ্ট কৰিলে এৰেষ্ট বুলি কম হয় নে নহয় কোনে কৰিলে পুলিচে এৰেষ্ট কৰিলে বা এৰেষ্টেড ওকে সো কাৰেক্ট আনসাৰটো হ'ব ইয়াৰে অপচন বি এৰেষ্টেড কৰা বা গ্ৰেপ্তাৰ কৰা বুজি পাইছানে নেক্সট কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9 ত আছে জেনুইন মানে ইয়াতে বহুতে ভাবিব পাৰে জেনিয়াছ একচুৱেলি ইংলিছ গ্ৰামাৰ যেতিয়া আমি পঢ়ো নহয় তেতিয়া ওয়াৰ্ডছ মিনিং বিলাক খুব ধুনিয়াকে কি কৰিব লাগে চাব লাগে কি বুজাইছে অল সো মনত ৰাখিবা এটা ওয়াৰ্ড সাপোৰ্ট উইক অল এটো কি হ'ব অপটা অল যেতিয়া আমি এ কে লিখো তেতিয়ালে দুৰ্বল হ'ব এ লিখি দিলে ডাবল এ নিলিখি ই এ লিখিলে সো এটা লেটাৰ সেন্সলে মিনিংটো বেলেগ হৈ যায় সো অৰ্থাৎ বি কেয়াৰফুল ইংলিছ লিখোতে বা ইংৰাজী পঢ়োতে সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব প্ৰকৃত মানে অসা অল আসলতে ঠিক আছে ৰিয়েল আসল কি আছে কি হ'ব ৰিয়েল আনৰিয়েল অপজিটটো হয় সিমিলাৰ মানে সদৃশ্য ফলছ মানে সত্য বা মিছা অসত্য বা মিছা তো কুৱেশ্যন নম্বৰ এতিয়া আইলে 10 কনসিল মানে লুকুৱাই ৰাখা যেনেকে আমাৰ অসমৰ এগৰাকী সুমি বৰাই কৈছিলে যে মই লুকাই আছিলো পলাই টকা নাছিলো সো তেনেকুৱা লুকাই আছিলে মানে পলাই আছিলে ওকে লুকুৱাই ৰাখা বস্তুটো লুকুৱাই ৰাখা ওকে সো মনত ৰাখিব কনসিলৰ অপজিট ওয়াৰ্ড সৰি সিনোনিমছ হ'ব তেতিয়ালে আইট অপচন বি টু কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ হ'ব বুজি পাইছেনে পলাই টকা নাছিলো অলপ লুকাই আছিলো তেনেকুৱা ডায়লগ চলিব ইয়াতে কুৱেশ্যন নম্বৰ 11 এফিচিয়েন্ট দক্ষ মানে কেপাসিটি টকা অল ক্লেভাৰ মানে বুদ্ধি হল স্মাৰ্ট মানে কি হ'ব টেঙৰ আছে ক্লেভাৰ মানে বুদ্ধি বা ইন্টেলিজেন্ট নন্স মানে জনা তাৰ পিছত কেপেবল মানে কি হ'ব কেপাসিটি টকা কামটো কৰিব পৰা দক্ষ আছে অল এফিচিয়েন্ট আছে বা capacity আছে বা পাৱাৰ আছে এইটো অৰ্থত এইটো বুজাইছে এফিচিয়েন্ট সো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি টু আমাৰ হ'ব নেক্সট আছে কুৱেশ্যন নম্বৰ 12 ডিজিজ ৰোগ বা বেমাৰ আমি অসমীয়াত যা কওঁ অল বেমাৰত পৰা সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন সি টু কাৰেক্ট আনসাৰ হ'ব ওকে ডেমেজ মানে ধ্বংস হৈ যায় বেয়া হোৱা ফল মানে পৰি যোৱা ইনজাৰ মানে আঘাত পোৱা সো কাৰেক্ট আনসাৰ অপচন সি টু হ'ব তাৰপিছতে কুৱেশ্যন নম্বৰ 13 টেম পোহনীয়া ইয়াতে অইল বনৰীয়া ইয়াতে কি আমাক উদিছে সিনোনিমছ একে অৰ্থ বুজাই বাছি উলিয়াব লাগে সাইলেন্ট মানে নিৰৱতা হয় সেভেজ মানে সংৰক্ষণ কৰা এটোটো নহয় সো এটো কি হ'ব ডেমনস্ট্ৰেটেড কোনটো হ'ব অপচন সি টু কাৰেক্ট আনসাৰ হ'ব ওকে ক্লিয়াৰ তাৰপিছত কুৱেশ্যন নম্বৰ 14 মাৰ্সি কি কৰা মাৰ্সি কৰি দিছো বুলি যে কয় দয়া এৰি দিছো এবাৰ ৰেখাই দিছো বুলি কয় দয়া কৰা সো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন বি উইল বি দা কাৰেক্ট আনসাৰ ফৰ দিস পাৰ্টিকুলাৰ কুৱেশ্যন নাও অপচন বি টু কি হ'ব কাৰেক্ট আনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 15 অবসেন ওকে ইয়াতে অশ্লীল বেয়া শব্দ আমাৰ মুখত কোৱা মুখৰ পৰা বেয়া শব্দ ব্যৱহাৰ কৰা বা বেয়া ওয়ার্ড ইভিল ওয়ার্ডস আমি ব্যবহার কৰা অশ্লীল সো ইয়াৰে কারেক্ট আনসার হ'ব ইনডিসেন্ট ওকে অপশন ডি টু কারেক্ট আনসার হ'ব নেক্সট কুৱেশ্যন নম্বৰ 16 এপিক ইয়াতে আমি মদ খালে মানুহক কওঁ যে জানুৱাৰী সিজনত প্ৰায় মদ খালে কওঁ যে সাইড এফেক্ট হ'ব সাইড এফেক্ট বা বেড এফেক্ট গুড এফেক্ট তেনেকে কোন হয় প্ৰভাৱ এফেক্টটো দুই ধৰণৰ হ'ব পাৰে বেড এণ্ড গুড সো ইয়াৰে এফেক্ট গুড এণ্ড বেড দুইটাৰে কি হ'বগে পলাফলটো কি হ'বগে
result epic means what result okay ফলাফল to okay বেয়া হ'ব পাৰে ভালো হ'ব পাৰে warning নহয় chance নহয় purpose নহয় so result okay ইয়াৰ correct answer হয় next to question number আমাৰ আইলে 10 speculate ইয়াতে জল্পনা কল্পনা কৰা অনুমান কৰা হল ধৰিলো আপোনাৰ ঘৰত মাঘ বিহু দিনাখন এটা কুকুৰা এজনী মাইকী কুকুৰা হেৰাই থাকিলে তেতিয়া আপুনি অনুমান কৰিব যে কি কয় কোনে এই মেজি টকা লৰা কেইটাই চুৰ কৰি নিলে সাগে বা আপোনাৰ ঘৰৰ পৰা হৌটেঙা এটা লুকা হেৰাই গল ঠিক আছে আপোনাৰ ঘৰৰ পৰা হৌটেঙা হেৰাই গল তেতিয়া হৌটেঙাটো কোনে নিলে ওচৰৰ নবজনী বা হাইতাজনী নিলে বুলি আপুনি কল্পনা কৰিব সো এটো অনুমান কৰা সো অপশন বি টো কি হ'ব ইয়াৰে কারেক্ট आंसर হ'ব গাইস কৰা নেক্সট question number 18 lament আপত্তি কৰা মানে অভিযোগ দিয়া সো ইয়াৰে কারেক্ট आंसर হ'ব অপশন এ complain আমি lament word টো প্ৰায় ইউজ নকৰো আমি ইয়াৰ অলনি কি ইউজ কৰো complain কৰিব লাগে যে কিবা এটা স্কুলত হৈছে বা কিবা এটা আপুনি কাৰোবাৰ ওচৰ জগৰ বা বেয়া কাম কৰিছে তেতিয়া কোনোবাই আপোনাৰ এগেইনষ্টত কি কৰিব কমপ্লেইন কৰিব হল অভিযোগ দিব বা আপত্তি কৰিব ওকে সো কারেক্ট आंसर টো কি হ'ব অপশন এ টো শুদ্ধ উত্তৰ হয় তাৰ পিছতে কোৱেশ্চন নম্বৰ 19 ত আছে মেছ সেকেৰ ওকে ইয়াৰে অত্যাখণ্ড ইয়াতে নাউনত ইউজ কৰা হৈছে বহুতে ভাবিছে ইয়াৰে কারেক্ট आंसर কি হ'ব মাৰ্ডাৰ হ'ব বুলি কৈছে সো ইনকারেক্ট হয় এটো ভার্ব মার্ডার টু ভার্ব ওয়ার্ড ইয়াতে নাউনৰ ক্ষেত্ৰত কৈছে সো স্লথাৰ হ'ব কি হ'ব স্লথাৰ ওকে সি টু কারেক্ট आंसर হ'ব নেক্সট টু ওকে 20 কোয়েশ্চন নাম্বার 20 বৰেছিয়াষ্ট ওকে বুখাতুৰ অল সো ইয়াৰে কারেক্ট आंसर হ'ব আমাৰ অপশন সি ওকে কোনটো হ'ব আমাৰ অপশন সি টু কারেক্ট आंसर হ'ব এতিয়া আমি 20টা কোয়েশ্চন ডিসকাস কৰিলো আৰু 20টা কোয়েশ্চন আছে কি 20টাৰ ভিতৰত আপোনাৰ কিমান কারেক্ট হৈছে লিখি যাওক ওকে আপোনাৰ স্কোৰটো নোট কৰি যাওক মোক লাষ্টত আপোনালোকে কমেন্ট কৰি জনাব ওকে নেক্সট কোয়েশ্চন নাম্বার 21 টো আপোনালোকে পাৰিব ইয়াতে ব্রিফ হল আমি ব্রিফলি নোটস এটা লিখা বুলি কওঁ বা সমুকৈ এটা নোটস বনোৱা বা নোট লিখা আমি ব্রিফলি এক্সামৰ যদি প্ৰিপেয়াৰ কৰো আমি ব্রিফলি হল বা শর্ট কে ওকে কি কৰিব লাগে নোটস বনাব লাগে ওকে সো তেনেকে সমু ওকে ইয়াৰে কি হ'ব শর্ট ইয়াৰে কারেক্ট आंसर টো কি হ'ব শর্ট বা সিনোনিমস টো কি হ'ব শর্ট অপশন ডি টো কারেক্ট आंसर হ'ব ওকে বুজি পাইছানে শর্ট ওকে আমাৰ অৰু এনেক চৰাই আছে নহয় শর্ট ওকে শর্ট বা মানুহৰো আছে অৰু লৰা ছোৱালী বিলাক ছুটি এনেকে বহুত চাপৰ মানুহ আছে শর্ট মানে ছুটি একচুয়ালি মানুহৰ কেটো ছুটিটো ইউজ নকৰে এটো ওকে বহুত ছুটি তেনেকুৱা কোয়েশ্চন নাম্বার 22 কেনি means কি বুদ্ধিয়ক এতিয়া বুদ্ধিয়ক বুলি কোৱা লগে যদি আসামিছত হে মিনিংস টো মই যদি নিদিয়া হলে আপোনালোকৰ কি হলেতেন এটা ডাউট হলেতেন কোনটো হ'ব অল এটা কোনটো হ'ব বুলি এটা চিন্তা হাইলেতেন আপোনালোকৰ এটা চিন্তা হাইলেতেন কিন্তু ইয়াতে মই আসামিছত লিখি দিয়াৰ লগে লগে আপোনালোকৰ কি হৈ গল ইজি হৈ গল সো ইয়াৰে যদি কারেক্ট आंसर চাও তেতিয়া 22 তেতিয়া হলে কি হ'ব অপশন সি টু কারেক্ট आंसर হ'ব কি হ'ব ক্লেভাৰ বুজি পাইছানে কি হ'ব ক্লেভাৰ অধাই মনৰ ৰাখিবি ওকে ক্লেভাৰ আপোনালোকে ইংৰাজী গ্ৰামাৰ পঢ়িলে একদম ইম্পৰ্টেন্স বা মিনিংস কিনি লগত লিখিব অল মিনিংস কিনি লিখি পঢ়িব তেতিয়া মনত থাকি যাব তাৰপিছত আছে ডিলিজেন্ট পৰিশ্ৰমী মানে কাম কৰা অল বহুত কষ্টৰে কাম কৰা পৰিশ্ৰমী মানে বহুত কাম কৰিব পাৰে সো ইয়াৰে কি হ'ব হাৰ্ড ওয়ার্কিং অপশন বি টু কি হ'ব কারেক্ট आंसर হ'ব বুজি পাইছানে অপশন বি টু কি হ'ব কারেক্ট आंसर হ'ব গার্নিশ কোয়েশ্চন নাম্বার কি হ'ব 24 গার্নিশ অলংকাৰ কৰা হলংকিত কৰা বা পুৰস্কৃত কৰা সো ইয়াৰে কারেক্ট आंसर হ'ব এডৰ্নড অপশন বি টু কারেক্ট आंसर হ'ব নেক্সট কোয়েশ্চন নাম্বার 25 aesthetics all mohito kora all ba akorikito kora so yare correct answer hobo option B okay next 26 all
ওকে মানে উত্তেজনা কৰা অল তেতিয়াহ'লে কি হ'ব এক্সাইটমেণ্ট অল কি হ'ব অপশ্যন এ টো কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 27 অল পণ্ডাৰ মানে চিন্তা কৰা ওকে চিন্তা কৰা ঠিক আছে ইয়াতে কাৰেক্ট এনসাৰ হ'ব আমাৰ অপশ্যন বি টো কি হ'ব কাৰেক্ট এনসাৰ হ'ব বুজি পাইছানে অপশ্যন বি টো কি হ'ব কাৰেক্ট এনসাৰ হ'ব তাৰপিছতে লিন্স কুৱেশ্যন নম্বৰ 28 আছে কি হ'ব লিন্স অল কি কৰা নিহত অল মৰি যোৱা বা একেবাৰে নাইকিয়া হোৱা ওকে লিন্স ওকে ইয়াৰে কাৰেক্ট এনসাৰ কি হ'ব অপশ্যন এ টো শুদ্ধ উত্তৰ হ'ব বুজি পাইছানে কি হ'ব শুদ্ধ উত্তৰ হ'ব আৰু অকলকে কৈছো আমাৰ আসাম পুলিচ আৰু ডিএমই এক্সামটোৰ কাৰণে অনলাইনৰ কোৰ্স আছে সো যদি কোনোবাই জয়েন কৰিব বিচাৰে তেতিয়ালে 8471854542 এই নম্বৰত যোগাযোগ কৰিব ঠিক আছে আৰু পিডিএফৰ কথাটো কলোৱে পিডিএফ যদি ল'ব বিচাৰে আপোনালোকে পে কৰিব লাগিব ঠিক আছে বহুত পিডিএফ আছে তাৰপিছতে কুৱেশ্যন নম্বৰ 29 প্ৰিডমিনেন্ট প্ৰধান প্ৰয়োজনীয়তা মুখ্য প্ৰয়োজনীয়তা আমাক দৰকাৰী বস্তু ওকে সো কি হ'ব এইটো অপশ্যন কোনটো হ'ব অপশ্যন বি টো আমাৰ কাৰেক্ট এনসাৰ হ'ব ইম্পৰ্টেন্ট কোনটো হ'ব অপশ্যন বি ইম্পৰ্টেন্ট তাৰপিছতে আহিলে আমাৰ ইউটিলিটি ওকে কি কৰা ইউটিলিটি ওকে ঠিক আছে ইউটিলিটি অল কি হ'ব ইউটিলিটি কি হ'ব আমাৰ হ'ব ইউটিলিটি ঠিক আছে কি হ'ব আমাৰ ইউটিলিটিৰ কাৰেক্ট এনসাৰ কি হ'ব প্ৰয়োজনীয়তা সো ইয়াৰে হ'ব তোমাৰ ইউজফুলনেস অপশ্যন সি টো কাৰেক্ট এনসাৰ হ'ব বুজি পাইছানে অপশ্যন সি টো কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 31 আৰু আমাৰ আৰু 10টা কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 31 কম্পেনশন মানে করুণ হল মানে দয়ালু মানুহ তেনে ধৰণৰ সো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব কাইন্ডনেষ্ট হল কাইন্ডনেষ্ট দয়ালু মমতা থকা মানুহ ওকে নেক্সট কুৱেশ্যন নম্বৰ কি হ'ব কন্টেনমেন্ট ওকে কন্টেনমেন্ট মানে অন্তুষ্টি বা সন্তুষ্ট হল বা কি কৰা মনে যেনেকৈ বিচাৰিছিলে তেনেকৈ পোৱা লাভ কৰা হল মানে satisfaction ওকে সন্তুক বা অন্তুষ্টি লাভ কৰা satisfaction অন্তুষ্টি ওকে নেক্সট ৰেটস ওকে দুৰ্ভাগ্য অল দুৰ্ভাগ্য ওকে ইয়াৰে কি হ'ব আমাৰ ইয়াৰে যদি চাওঁ তেতিয়ালে ফ্ৰু অভাৱ বা দুঃখিতজনক ৱৰ্ড দুঃখিত ক্ষেত্ৰত বা বেজাৰৰ ক্ষেত্ৰত এই ৱৰ্ডটো ইউজ কৰা হয় ফ্ৰু ওকে নেক্সট ইয়াতে ফৰ মানে দুকিয়া বুলি কয় অকল দুকিয়া শব্দতে এইটো ব্যৱহাৰ নকৰে কিবা এটা স্বভাৱ অনুভৱ তেনেকুৱা ক্ষেত্ৰতো ফৰ শব্দটো ইউজ কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 34 ডাব্লিচিটি দৈত্যতা বা পথাৰনা কৰা মিছা কোৱা আজিকালি বন্ধুবিলাক বা মানুহবিলাক বেছিকৈ মিছা কথা কয় কত কৰে গম পাইনে বোলে কোনোবা এজন মানুহ ঘৰতে আলহী আহিলে বোলে মানুহজন বা গৃহস্থ নাই গৃহস্থে আলহীজনে ফোন কৰিছে আপুনি ক'ত আছে বোলে পুনতে মিছাকে কৈ দিলে বোলে মই এই পাইছোই 1 মিনিটৰ ভিতৰত পাই আছোগে বোলে না 1 মিনিট নালাগে ঘণ্টাৰ ভিতৰতো নাপায়গে মানে আজিকালি মিছা বেছিকে কয় প্ৰবঞ্চনা দিয়ে বা পথাৰনা কৰে দেই পথাৰনা বা মিছা কৰা বা পথাৰনাতে এনেকুৱা শব্দ যে মিছা কোৱাটো নহয় একচুৱেলি এইটো পথাৰনা মানে কি পথাৰনা কৰা আমুকটো কৰিম বুলি কৈ নকৰিলে তেনেকুৱা মিছা কোৱা নিচিনাই ওকে পথাৰনা কৰি দিলে বুলি কৈছে দিম বুলি কৈ নিদিলে বা লম বুলি কৈ নললে তেনেকুৱা বস্তু অল অপশ্যন বি টো কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 35 অল 35 আমাৰ ভিডিঅটো দীঘলীয়া হৈছে সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি অল নেক্সট টু ফৰ্টিটিউড মানে ধৈৰ্য ওকে ইয়াৰে কাৰেক্ট এনসাৰ কি হ'ব যেতিয়া আমি 36 চাওঁ তেতিয়ালে ধৈৰ্য মানে কৰেজ আহক টকা বাৰে বাৰে এক্সামত ফেল কৰি আছে ওকে সাপোজ কোনোবা পুলিচত ৰানিং দিছিলে যোৱা বছৰ নাপালে বা পিজিকে ৰকিছিলে তাৰ পিছত আকৌ
ফিজিকেলৰ মাৰ্ক কম হোৱাৰ কাৰণে ৰিটেন টেষ্টৰ কাৰণে এডমিট কাৰ্ড নাহিলে তেনেধৰণে বিভিন্ন ধৰণৰ সমস্যা হোৱাৰ পাছতো কি নহ'লে তোমাৰ ৰকি নাযায় ধৈৰ্য ধৰে মানে ভাগি নপৰে ওকে যেনেকৈ ৰাজীৱ চদিয়াৰ কথাটো আমি ক'ব লাগিব ঠিক আছে এজন গণশিল্পী আছিলে একেবাৰে ইমান দৰিদ্ৰতাৰ মাজতো ধৈৰ্য হেৰাই দিয়া নাছিলে ওকে কনসিস্টেন্সি ৰাখি পেলাই কামখিনি বা গানখিনি কৰি গৈছিলে বহুত দুখীয়া মানুহ হৈ যদিও কিন্তু একেতে ভাগি পৰা নাছিলে ওকে মানে ধৈৰ্য আছিলে একেটাৰ ওকে নেক্সট কুৱেশ্যন নম্বৰ তোমাৰ 37 ইন এডভাৰ্টেণ্ট মানে অজানিতে ওকে কি হ'ব অজানিতে মানে কোনো নজনাকে কেতিয়াবা মানুহে ভুল কৰি যায় অল অজানিতে অল নিজে গম নাপায় মানে কিছুমানে ভুল বুলি গম পায় কিন্তু কৰাজনে গম নাপায় এইটো হ'ব অজানিতে অল ইন এডভাৰ্টেণ্ট ওকে নেক্সটটো কাৰেক্ট এনসাৰ হ'ব ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অল আনইনটেনশনেল ওকে আনইনটেনশনেল নেক্সটটো কুৱেশ্যন নম্বৰ 38 অব্লিটাৰেট ওকে অব্লিটাৰেট ইয়াৰে কি হ'ব মচি পেলোৱা বা নিষ্কাশন কৰা ওকে নিষ্কাশন কৰা মানে কিবা এটা বস্তুৰ পৰা কি কৰা চেপি হুলিয়া চাপা কৰা ঠিক আছে এইটো ক'ব কি হ'ব নিষ্কাশন অৰিয় তেলৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰো ঠিক আছে কি হ'ব আমি লোকেল সৰিয়হৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এইটো বস্তা হ'ল ইয়াতে একদম 50 কেজি বস্তা এটা অৰিয় পিচিছে তাৰ পিছত মেচিনটোৱে কি কৰে নিষ্কাশন কৰে চেপিব তাৰ পিছত ৰক্ত এনেকৈ উলিয়াব ওকে এইটো ক্ষেত্ৰত আমি ইউজ কৰিব পাৰো কুৱেশ্যন নম্বৰ যদি 38 ৰ কাৰেক্ট এনসাৰ চাওঁ তেতিয়ালে এলিমিনেট ওকে যিখিনি ভাল এইখিনি ৰখা আৰু বাকিখিনি পেলাই দিয়া এলিমিনেট সিস্টেম যে কৰে আমি সো কুৱেশ্যন নম্বৰ 39 আৰভেন্ট নগৰিয়া ইয়াতে এডজেক্টিভ ক্ষেত্ৰত ইউজ কৰা হৈছে সো ইয়াৰে যদি চাওঁ দেন কাৰেক্ট এনসাৰ হ'ব অপচন এ তাৰপিছতে আছে সুকুম্ভ ওকে সমৰ্পণ কৰা অল কিবা এটা চুৰ কৰিছিলে পলাই আছিলে অল লাষ্টত কি কৰা সমৰ্পণ কৰা নিজকে আত্মসমৰ্পণ কৰা বুলি যে কয় সো কাৰেক্ট এনসাৰ হ'ব অপচন এ সাৰেন্ডাৰ কৰি দিয়া অল মনৰ সুকুম্বৰ কি হ'ব সিনোনিমছ হ'ব সাৰেন্ডাৰ কৰা নিজকে আত্মসমৰ্পণ কৰি দিয়া ঠিক আছে ধৰি লোৱা কোনোবা এটা মানুহে কাৰোবাৰ ঘৰত কি কৰিলে কিবা এটা কাম বেয়া কাম কৰিলে তাৰপিছত পলাই আছে ধৰিলে বস্তা এটাকে লৈ গ'ল দানৰ বস্তা মানুহৰ অভাৱ দানৰ চাউলৰ বহুত দাম হৈছে এতিয়া পাৰ কেজি 36 প্লাস হৈ গ'ল এটা দানৰ অভাৱত একেতে পৰিয়ালক খোৱাব লাগে ল'ৰা ছোৱালীক খোৱাব লাগে সো একেতে কি কৰিলে কোনোবা এঘৰৰ পৰা দান চুৰ কৰি নিলে আৰু পলাই আছিলে লাষ্টত পুলিচে বিচাৰিছে তাৰপিছত পুলিচে বিচৰা নাই কিমান পলাই থাকিব তাৰপিছত নিজে হুলিয়াই দিলে নিজে পুলিচৰ হাতত সমৰ্পণ কৰা ঠিক আছে সো কাৰেক্ট এনসাৰ হ'ব সাৰেন্ডাৰ সো আজিৰ ক্লাছটো ইমানেই আছিলে আমি নেক্সট ক্লাছত সেকেন্ড পাৰ্টত আমি কুৱেশ্যন নম্বৰ 41 ৰ পৰা 80 লৈকে ওকে আমি এন্টনিমছৰ কুৱেশ্যন আনি সো সকলোৱে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি থৈ দিব আমাৰ ইউটিউব চেনেলটো আৰু আপোনালোকৰ স্কোৰ কিমান হৈছে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে পিডিএফৰ প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰে তেতিয়ালে মই এইখিনি দেখাই দিছো এনেধৰণে আমি পিডিএফ প্যাটাৰ্ন কৰিছো ইয়াতে সব গোটেইখিনি আনসাৰ ইয়াত আছে আপোনালোকে চাব পাৰিব ইয়াতে একো প্ৰবলেম নাই এই পিডিএফ খিনি ল'ব পাৰিব যদি কোনোবাই পিডিএফৰ প্ৰয়োজন আছে তেতিয়ালে অথনি দিয়া নম্বৰত এই নম্বৰত মোক কন্টাক্ট কৰিব পাৰিব 8471854542 এই নম্বৰত মোক যোগাযোগ কৰিব পাৰিব গোটেইখিনি মই দেখাই দিছো কিছুমানে ভাবিব পাৰে তো এটা দুটা তেনেকৈ কৰিছে এনেকৈ দেখিব বেলেগ কিনো ওকে 38 39 40 সো ইমান কিনে কলো আজিৰ ক্লাছটো কেনেকুৱা পালে কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ আকৌ নতুন এটা ভিডিঅ'ৰে আপোনালোকে লগ পাম